ইতিমধ্যে আপোনালোকে গম পাইছেই লুটেৰী বোৱাৰীৰ কিমান চৰ্চা হৈ আছে। অৱশেষত পুলিচে তাইক ধৰিবলৈ সক্ষম হ'ল আৰু তাইক গ্ৰেপ্তাৰ কৰিলে। কালিলৈ তাইক আদালতত হাজিৰ কৰোৱা হ'ব। তাই 50জন মানুহৰ সৈতে মিছাকৈ বিয়া হৈ তেওঁৰ সা-সম্পত্তি টকা-পইচাবোৰ লুটি আনে। এইবাৰ তাই এজন ধনী ব্যক্তিৰ সৈতে বিয়া হ'বলৈ বিচাৰিছিল, কিন্তু তাইৰ প্ৰথম স্বামীয়ে আহি সেই বিয়াখন ৰখাই দিলে। তেতিয়াই সেই মানুহজনে চম্পকক ধন্যবাদ দি ক'লে, তোমাক বহুত বহুত ধন্যবাদ চম্পক, তুমি আজি সময়মতে আহি মোক বৰবাদ হোৱাৰ পৰা বাচিলা। মই আজি লুটেৰী চন্দাৰ পৰা হাত সাৰিলোঁ, নহ'লে তাই মোক যে বৰবাদ কৰি পেলালেহেঁতেন। কিন্তু তুমিতো বিয়াৰ 2 মাহৰ পাছতেই সকলোবোৰ কথা গম পাইছিলা, তেতিয়াহ'লে তুমি তাইৰ জালত কেনেকৈ ফচিলা? মানুহজনে কথাখিনি কৈ শেষ হোৱাৰ পাছতেই চম্পকে মানুহজনক ক'লে, সেই দিনটো আজিও মোৰ মনত আছে, যিদিনা তাই মোৰ দোকানলৈ আহিছিল। ৰাকেশ, প্ৰথমে তই এই কুৰ্তাৰ ছেটটো আলমাৰিটোত সজা, তাৰ পাছত বানাৰসী শাড়ীবোৰ ঠাক ঠাককৈ সজাই থবি। মা, তুমি এইখন দোকানৰ পৰাই এই শাড়ীখন কিনি লোৱা। ইয়াত ধুনীয়া ধুনীয়া শাড়ী আছে। তোমাৰ ভৰিও বিষাই আছে, দূৰলৈ যাব নালাগে দিয়া। আহক আহক, কি চাব আপোনালোকে? প্ৰথমে পানী এগিলাচ পাম নেকি? ৰাকেশ, পানী এগিলাচ আনি দেচোন। চন্দা, তইনো বাৰু মোলৈ ইমান কিয় চিন্তা কৰিছ? মই মালতীৰ বিয়াত যিকোনো এখন শাড়ী পিন্ধিম দে। মা, তুমিও যে কিছুমান কথা কোৱা আৰু। তোমাৰ একমাত্ৰ ভনীৰ জীয়েকৰ বিয়াত তুমিনো বাৰু তাত পুৰণা শাড়ী পিন্ধিবানে? একো নহয় দিয়া, মই মোৰ উপাৰ্জনেৰে তোমাক এখন ধুনীয়া শাড়ী কিনি দিম। খুৰী, আপোনাৰ ছোৱালীয়ে ঠিকেই কৈছে, বিয়াততো নতুন কাপোৰেই পিন্ধিব লাগে। ৰ'ব, মই আপোনাক এখন ধুনীয়া শাড়ী দেখুৱাম। শাড়ীখনচোন বৰ ধুনীয়া লাগিছে। মা, চোৱাচোন তোমাৰ পচন্দ হৈছেনে? আপোনালোকে এই শাড়ীখনৰ ফলছ আৰু ব্লাউজটো চিলাই থ'ব। কেতিয়াকৈ পাম বাৰু শাড়ীখন? অহা কালিলৈ সন্ধিয়া আহি লৈ যাব। আপোনাৰ বাবে কিবা দেখুৱাম নেকি? ছোৱালী মানুহৰ বৰ ধুনীয়া ধুনীয়া ড্ৰেছ আহিছে। নাই নাই, নালাগে। পিছত কেতিয়াবা লাগিলে আহিম বাৰু। কালিলৈ মই সন্ধিয়া শাড়ীখন নিবলৈ আহিম, ৰেডি কৰি থ'ব দেই। পিছদিনা সন্ধিয়া চন্দায়ে শাড়ীখন নিবলৈ আহিল। শাড়ীখন ৰেডি হ'লনে? হয়, হ'ল, কিন্তু ৰাকেশে ব্লাউজটো প্ৰেছ মাৰিবলৈ লৈ গৈছে। আপুনি 5 মিনিট সময় বহক। কিমান বছৰ হ'ল দোকানখন খোলা? এই দোকানখন মোৰ দেউতাৰ আছিল। দেউতা নাইকিয়া হোৱাৰ পাছৰ পৰাহে মই দোকানখন চম্ভালিবলৈ লৈছোঁ। দোকানখন খোলা বহু বছৰেই হ'ল। তাত যে ফটোখন ওলমাই থৈছে, তাত থকা ব্যক্তিজন আপোনাৰ দেউতা নেকি? হয়, মোৰ দেউতাৰ ফটো। দেউতাক হেৰুৱাৰ দুখ এতিয়ালৈকে যোৱা নাই। মই মোৰ দেউতাক সৰুতেই হেৰুৱালোঁ। আপোনাৰ শাড়ীখন ৰেডি হৈ গ'ল, এইয়া লওক। চৰি, মোৰ অকণমান মনটো বেয়া লাগি গ'ল। আপোনাক বহুত ধন্যবাদ এদিনতেই শাড়ীখন ৰেডি কৰি দিয়াৰ বাবে। মায়ে এতিয়া বিয়াত শাড়ীখন পিন্ধিব পাৰিব। মোৰনো আৰু কি, মই পুৰণাকেই পিন্ধিব পাৰিম। কি হ'ল, আপোনাৰ কিবা অসুবিধা হৈ আছে নেকি? নাই নাই, হ'ব দেই, ধন্যবাদ আপোনাক। তাই যোৱাৰ পাছত কি হ'ল? চন্দায়ে জানি বুজিয়েই কামবোৰ কৰি আছিল। তাইক সেইদিনা দাদা, এইমাত্ৰ যে বাইদেউগৰাকী গ'ল, তেওঁৰ বেগটো এৰি থৈ গ'ল। হয় নেকি? তেওঁক এতিয়া বেগটো কেনেকৈ দিব পৰা যাব? তেওঁৰ নম্বৰটো লিখি দি থৈ গৈছিল। হেল্ল', বাইদেউ শুনিছেনে? আপোনাৰ বেগটো ইয়াতেই এৰি থৈ গ'ল। মই আচলতে পাহৰি থাকিলোঁ। বেগটোত মোৰ বহুত দৰকাৰী কাগজ-পত্ৰ আছে। আপুনি যদি বেয়া নাপায়, সন্ধিয়া বেগটো লৈ আমাৰ ঘৰলৈ আহিব পাৰিব নেকি? আপুনি মোক বহুত উপকাৰ কৰা হ'ব। আপোনাৰ ঘৰৰ ঠিকনাটো মোক দিয়ক। আপুনি চিন্তা কৰিব নালাগে, মই আপোনাৰ বেগটো ঘৰতেই গৈ দি থৈ আহিমগৈ। মই সন্ধিয়া চন্দাৰ ঘৰ পালোগৈ আৰু তালৈ গৈ মই দেখিলোঁ। মা, এয়া কেতিয়াও হ'ব নোৱাৰে। মই তাৰ সৈতে বিয়া হ'ব নোৱাৰোঁ। তাৰ ধাৰবোৰ মাৰিবলৈ গৈ মই মোৰ জীৱনটো বৰবাদ কৰিব নোৱাৰোঁ, কাৰণ সি এটা বদমাছ ল'ৰা। সি গুণ্ডা হয়, গুণ্ডা। কিন্তু চন্দা, 2 দিনৰ ভিতৰত আমি তাৰ 2 লাখ টকাটো ধাৰ মাৰিব লাগিব, নহ'লে তই তাৰ সৈতে বিয়া হ'ব লাগিব। বাইদেউ, এইটো লওক আপোনাৰ বেগটো, আমাৰ দোকানত যে থাকি আহিছিল। আপোনাক বহুত বহুত ধন্যবাদ। আপোনাক মই মিছাতে অশান্তি কৰিলোঁ। আচলতে হঠাৎ মাৰ গাটো বেয়া হৈ গ'ল, সেইবাবে মাক ডক্তৰৰ ওচৰলৈ নিলোঁ। আমি অলপ আগত ডক্তৰৰ ওচৰৰ পৰা আহিছোঁহে। নাই নাই, একো নাই, সেয়াটো আমাৰ দায়িত্বই। কোনোবা গ্ৰাহকৰ যদি প্ৰয়োজনীয় বস্তু আমাৰ দোকানত থাকি যায়, তেতিয়াহ'লে সেয়া তেওঁলোকক গতাই দিয়াটোৱেই আমাৰ দায়িত্ব।
তাৰ পাছত 2-3 দিন পিছত চন্দা এদিন মোৰ দোকানলৈ আহিল। শুনকচোন, আপুনি মোক এটা সহায় কৰিব পাৰিব? মই এই চহৰখনলৈ নতুনকৈ আহিছোঁ, সেইবাবে ভালদৰে মানুহবোৰ চিনি নাপাওঁ। মোৰ ওচৰত এপাত সোণৰ খাৰু আছে, আপুনি সেই পাত ৰাখি মোক অলপ পইচা দিব পাৰিব? চন্দা, তুমি ভয় নকৰিবা। আজি সন্ধিয়া কফি শ্বপ এখনত তুমি মোক লগ ধৰা, তাতেই আমি ভালদৰে কথা পাতিম। সেইদিনা আমি লগ হ'লোঁ আৰু তাইৰ কথাবোৰ ক'লে। নাজানো তাইৰ কথাবোৰত মই কেনেকৈ সোমাই পৰিলোঁ। তাইক মই 2 লাখ টকাটো দি দিলোঁ। লাহে লাহে আমি ওচৰ চাপিলোঁ আৰু আমি বিয়াও হ'লোঁ। কিন্তু এদিন হঠাৎ তাইৰ মাকে ক'লে তেওঁ বোলে গাঁৱলৈ যাবগৈ আৰু তেওঁ গুচিও গ'ল। মই ইমানেই সাধাৰণ আছিলোঁ যে তেওঁ কোনখন গাঁৱত থাকে সেই কথাটোও মই তেওঁক নুসুধিলোঁ। আৰু চন্দাক আমাৰ পৰিয়ালৰ মানুহবোৰে গা গহনা দিছিল আৰু তেনেকৈয়ে এদিন মোৰ মায়ে তাইক ক'লে, বোৱাৰী, অ' বোৱাৰী, মানুহবোৰে দিয়া গা গহনা উপহাৰবোৰ আৰু এই ঘৰখনৰ চাবিটো লোৱা। আজিৰে পৰা এই ঘৰখনৰ দায়িত্ব তোমাৰ। মা, আপুনি মোক আশীৰ্বাদ কৰক যাতে মই এই ঘৰখনৰ দায়িত্ব ভালকৈ ল'ব পাৰোঁ। তাৰ পাছত সকলোবোৰ ঠিকে ঠাকে চলি আছিল আৰু চন্দাকো দেখি এনেকুৱা লাগিছিল যেন তাই এজনী বহুত ভাল বোৱাৰী। কিন্তু এদিন হঠাৎ মা, তুমি হঠাৎ আহি ওলালাহি যে, একো খা খবৰ নিদিয়াকৈ? পতককে আহিবলগীয়া হ'ল। তোৰ আইতাৰৰ গাটো ভাল নহয়, তোক নিবলৈহে আহিছোঁ। তই গাঁৱত কেইদিনমান থাকি আহিবি, তাৰ পাছত জোঁৱায়ে গৈ লৈ আহিবগৈ। চন্দা, মায়ে ঠিকেই কৈছে। তুমি মাৰ লগত যোৱাগৈ। কেইদিনমানৰ পাছত তুমি ইয়ালৈ ফোন কৰি দিবা, ই তোমাক লৈ আহিবগৈ। কিন্তু মা, আপুনি অকলে ঠিক আছে, হ'ব বাৰু। আপুনি এই চাবিকোছা এতিয়া ৰাখি থওক, মই যেতিয়া উভতি আহিম তেতিয়া মোক দি দিব। চন্দা, অহা সপ্তাহত তোৰ খুৰাৰ ছোৱালীৰ বিয়া, গতিকে তই গা গহনা অলপ লৈ ল বিয়াত পিন্ধিবলৈ। চন্দা, মায়ে ঠিকেই কৈছে। তুমি গা গহনা অলপ পিন্ধি যোৱা আৰু এই 20,000 টকাটো মই দিছোঁ তোমাৰ খৰচৰ বাবে। চন্দা, মই তোমাক সোনকালেই আনিবলৈ যাম দেই। তুমি নাথাকিলে ঘৰখন খালী হৈ থাকিব যে। চন্দা যে সেইদিনা আমাৰ ঘৰৰ পৰা ওলাই গ'ল আৰু তাই উভতিয়ে নাহিল। সেইদিনাৰ পৰাই তাইৰ ফোন ছুইচ অফ। তাই ক'লৈ গৈছে, ক'ত আছে সেই ঠিকনাটো জানিলেহে আমি তাইক বিচাৰিব পাৰিলোহেঁতেন। আৰু এটা কথা, আমাৰ দোকান আৰু ঘৰৰ কাগজ পাতিবোৰ তাই লকাৰত পাই গ'ল আৰু সকলোবোৰ তাই বেচি কুচি লুটি লৈ গ'ল আৰু সেই কথাটো মায়ে সহ্য কৰিব নোৱাৰিলে আৰু মাৰ মৃত্যু হ'ল। নিজৰ কাহিনী কওঁতেই শান্তনুৱে কান্দিলে আৰু তেতিয়াই মনোজে তাক বুজালে। শান্তনু, তুমি চিন্তা নকৰিবা আৰু নাকান্দিবা। সেই বিশ্বাসঘাতক চন্দা আৰু মাকক আজি আদালতত হাজিৰ কৰাই শাস্তি শুনাব। গতিকে আমি তালৈকে যাওঁ ব'লা। এনেকুৱা মানুহক ভগৱানেও ৰেহাই নিদিয়ে। তাৰ পাছত দুয়োজন আদালতলৈ গ'ল। আদালতত চন্দা আৰু মাকে মানুহক ঠগোৱা আৰু লুটাৰ বাবে শাস্তি পালে আৰু চন্দাই হাতজোৰ কৰি শান্তনুক ক্ষমা খুজিলে। কিন্তু সি তেতিয়াই বাহিৰলৈ ওলাই আহিলে আৰু আজিহে চাগে তাৰ মনটো ভাল লাগিছিল আৰু আজিহে চাগে তাৰ মাকৰ আত্মায়েও শান্তি পাব।